লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমোৱা আৰম্ভ হৈ গৈছে হয় আপোনালোকে নিশ্চয় জানি আচৰিত হ'ব যে ইতিমধ্যে কিন্তু লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা সোমোৱা আৰম্ভ হৈছে যদি আপোনালোকৰ একাউণ্টত সোমাইছে কেনেকৈ চেক কৰিব পাৰিব আৰু আপুনি এই টকা লাভ কৰিব নাই কেনেকৈ জানিব পাৰিব গতিকে আপোনালোকে ভিডিঅটো সম্পূৰ্ণ কৰি চাব আৰু কোনসকল মহিলাই আৰু কেতিয়া আপোনালোকে টকাটো লাভ কৰিব হবিকে জনাম আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিব এতিয়া মই আপোনালোকক চৰকাৰে যি জাননী জাৰি কৰিছে জাননীটোৰ জৰিয়তে দেখুৱাই আছো যে কোনসকল মহিলাই এই 10,000 টকাটো লাভ কৰিব আপোনালোকে নিশ্চয় জানে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি নামৰ এটা আঁচনি কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা গোটৰ মহিলাসকলৰ বাবে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা লৈ আহিছিল আৰু যাৰ জৰিয়তে গোটৰ মহিলাসকলক 10,000 কোটি টকা প্ৰদান কৰিব এটা চাওক সবল মহিলা সবল সমাজ বুলি কোৱা হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান তাৰ পিছত এতে উল্লেখ কৰিছে উদ্যমিতাৰ দিগত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলাক 10,000 টকাৰ উদ্যমিতা পুঁজিৰ প্ৰদান অনুষ্ঠান ঠিক আছে তো কেতিয়া কোনসকল মহিলা এই টকা লাভ কৰিব তাৰ বাবে কিন্তু চৰকাৰৰ তৰফৰ পৰা এটা লিষ্ট উলাই দিছে সেই লিষ্টৰ জৰিয়তে মই আপোনাক কেতিয়া জনাম যে আপোনাক কেতিয়া কোনসকলে এই টকা লাভ কৰিব যে নক ইয়াৰ জৰিয়তে মই আপোনাক লিষ্টটো দেখুৱাই আছো ইয়াতে চাওক আপোনাক দেখিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ সূচী অৰ্থাৎ কাৰ্যসূচী আৰু আপোনালোকৰ বাবে এই যেটো কাৰ্যসূচী মোৰ টেলিগ্ৰামত দি দিম আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা এই কাৰ্যসূচীটো ডাউনলোডিং কৰি চাব পাৰিব যে আপোনালোকৰ সমষ্টিত কেতিয়া আপোনালোকে টকা লাভ কৰিব ইয়াতে চাওক এই টকাটো কিন্তু সমষ্টি ওয়াইজ দিয়া হ'ব ঠিক আছে এটা চাওক বিধানসভা সমষ্টি অৰ্থাৎ বিধানসভা সমষ্টি ডেট হিচাপত দিয়া হ'ব ইয়াতে সমষ্টিসমূহ নাম দিয়েছে লগতে কোনটো ডেটত আপোনালোকে 10,000 টকা লাভ কৰিব হেয়া কিন্তু উল্লেখ কৰিছে ইয়াতে চাওক নলবাৰী সমষ্টি যে কি মহিলা আছে সেই নলবাৰী সমষ্টিৰ মহিলাসকলে 22 আগষ্টত 10,000 কোটি টকা লাভ কৰিব অৰ্থাৎ অহাকালি 10,000 টকা লাভ কৰিব ইয়াৰ লগতে জাগিৰোডৰ মহিলাসকলে 23 আগষ্টত লাভ কৰিব মাৰ্গেৰিটাৰ মহিলাসকলে 24 আগষ্ট ধুবুৰীৰ মহিলাসকলে 25 আগষ্ট পাথাৰকান্দি মহিলাসকলে 1 ছেপ্টেম্বৰ হোজাৰ মহিলাসকলে 2 ছেপ্টেম্বৰ জালুকবাৰীৰ ৰামচাৰানী আঞ্চলিক পঞ্চায়ত আৰু উত্তৰ গুৱাহাটীৰ পৌৰসভা এলেকাৰ বাবে আংশিকভাৱে টকা দিয়া হ'ব 3 ছেপ্টেম্বৰ আৰু লাহৰীঘাটত জালুকবাৰীৰ লাহৰীঘাটত কিন্তু একেদিনা দিয়া হ'ব 3 ছেপ্টেম্বৰ তাৰ পিছত ইয়াতে হৈছে অতিথিসমূহ দিয়া হৈছে কোনে কেতিয়া ক'ত টকাটো প্ৰদান কৰিব হ'ব উদ্বোধনী কৰিব তাৰ পিছত ইয়াতে হৈছে ঢেকিয়াজুলি দিয়া হ'ব 4 ছেপ্টেম্বৰ মানকাছৰত দিয়া হ'ব 6 ছেপ্টেম্বৰ গৌৰীপুৰত দিয়া হ'ব 16 ছেপ্টেম্বৰ বিশ্বনাথত দিয়া হ'ব 25 ছেপ্টেম্বৰ আৰু জুনাইত দিয়া হ'ব 26 ছেপ্টেম্বৰ তিনিচুকীয়াত দিয়া হ'ব 27 ছেপ্টেম্বৰ ৰাংখাঙত দিয়া হ'ব 28 ছেপ্টেম্বৰ এতিয়া চাওক এই লিষ্টত যদি আপোনালোকৰ সমষ্টিৰ নাম নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেন্টত জনাই দিব আৰু আপোনালোকে সকলো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে যেতিয়া নেকি আপোনালোকৰ সমষ্টিসমূহ আহিব তেতিয়া যাতে আপোনালোকে সকলো আগতে জানিব পাৰে যে আপোনালোকৰ সমষ্টিত কেতিয়া টকা লাভ কৰিব তো আকাৰো আপুনি নিশ্চয় বুজি পালে যিসকল মহিলা নেকি অৰ্থাৎ যিসকল গোটৰ মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰিছিল সেইসকলৰ বাবে অপেক্ষাৰ অন্ত পৰিছে সেইসকলে কিন্তু অতি শীঘ্ৰে ডেট ওয়াইজ কিন্তু আপোনালোকে টকাটো লাভ কৰিব তো আপডেটটো জানিব সকলো নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট ভিডিওসমূহ পাই থাকিবলৈ সে দেখা পালে সো আপোনালোকে ভিডিওটো ভাল পালে লাইক আৰু কৰিব আৰু আগন্তুক দিনক যেতিয়া নেকি সমষ্টিসমূহ আহিব আপোনালোকক জানিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু ভিডিওটো যদি ফেসবুকত চাইছে নিশ্চয় শেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব তো আজিলৈ মানে বাই বাই